এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। অসমৰ উজনি নামনি সৰ্বত্ৰ আৰু বিশেষভাৱে উজনিত অতি ভাল সৃষ্টিৰাজিৰ পৰিচয় দিছিল, যিটো সাধাৰণ মানুহৰ কাৰণে কেতিয়াও সম্ভৱ নহয় ইমান কম বয়সতে। তেৰাই নিজে তুলাপাতত কৃষ্ণ অথবা ৰামক মূল চৰিত্ৰ হিচাপে সদৌ অসম ভাওনা সন্মিলনৰ প্ৰথম বাৰ্ষিক অধিৱেশন আমাৰ মাজত উপস্থিত হৈছে সন্মিলন ডক্টৰ মালিনী বাইদেউ শ্ৰী আউনীআটীয় সত্ৰৰ এই স্থানত অনুষ্ঠিত কৰিছে আৰু আমাকো নিমন্ত্ৰণ জনাইছিল। সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে আহিলো, ভাল লাগিল। মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়কগৰাকীও আছে, বিশিষ্ট ব্যক্তিসকল আছে, কেইবাগৰাকীও সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আছে। সকলোৰে উপস্থিতিত আজি ইয়াত অংশ ল'বলৈ পাই মই অত্যন্ত আনন্দিত হৈছোঁ। মহাপুৰুষ সৃষ্ট ভাওনা উজনি নামনি সকলোতে হয় আৰু মই ভাবোঁ যে বৰ্তমান সময়ত নতুন প্ৰজন্মই বুজিব পৰাকৈ আমাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকলে কেতবোৰ নতুন পদক্ষেপ লোৱাৰো বৰ্তমান সময়ত নিশ্চয় প্ৰয়োজন আছে। আজি ইয়াতেই আমাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে লিখা এখন অসমীয়া ভাষাত লিখা ভাওনাও ইয়াতে মঞ্চস্থ হ'ব। ভাওনা ভাগো আমাৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে।